हेलो माय डियर एस्पिरेंट्स आशा करो आपनालोक सकलो भाले आछे जोने जोने गुवाहाटी यूनिवर्सिटीर पीजिर कारणे एंट्रेंस एग्जाम दिसिले तेलुकर कारणे एटा भाल खबर जे रिजाल्ट एटिया आहि गयसे मेरिट लिस्टखन आहि गयसे এই ভিডিওটো চাই গলে আপোনালোকে গম পাব কেনেকে আপোনালোকে নিজৰ নামটো সাৰ্চ কৰিব পাৰিব মেৰিট লিষ্টত আপোনালোকে নিজৰ ৰিজাল্ট কেনেকে চাব পাৰিব চাই গৈ থাকিব ভিডিওটো এন্ডলৈ আৰু লগতে এটা কথা কৈ দিও যদি আপোনালোকে নীট বা স্লেটৰ কোচিং লব বিচাৰে মোৰ তাত কোচিং লব পাৰে লাইফ সায়েন্স ক্যাটাগৰীত সো ভিডিওটো এন্ডলৈকে চাই গৈ থাকক আৰু যদি ভিডিওবোৰ হেল্পফুল পায় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰিজাল্টবোৰ চাবলৈ বা এডমিশন প্ৰসেছলৈ যাবলৈ প্ৰথমতে আপোনালোকে গুগলতে টাইপ কৰি দিব গুৱাহাটী ইউনিভাৰ্চিটি এডমিশন এনেকৈ আৰু টাইপ কৰি দিয়াৰ পিছত যেটো ফাৰ্স্ট লিংক পাব আপোনালোকে GU এডমিশনছ বুলি হেইটোতে ক্লিক কৰিব হেইটোত আপোনালোকে বিভিন্ন ধৰণৰ সাবজেক্টৰ আপোনাৰ ৰিজাল্টবোৰ দেখা পাব তাৰ পাছত ইয়াতে চাওক হেটো ক্লিক কৰি দিয়াৰ লগে লগে PGET মানে PG এন্ট্ৰেন্স টেষ্ট 2025 ৰ ৰিজাল্টছবোৰ আছে ইয়াত সব সাবজেক্টৰে আছে এন্থ্ৰোপলজি এৰাবিক আসামিজ বেংগলী বড়ো বটানী আপোনালোকে যেটো সাবজেক্টত দিছিলে এন্ট্ৰেন্স সেই সাবজেক্টটোতে আপুনি ক্লিক কৰিব লাগিব ধৰি লওক ফৰ এক্সাম্পল মই ইয়াতে MSc বটানীৰ কাৰণে ক্লিক কৰি দিও সো বটানীৰ গুটে মেৰিট লিষ্টখন আহি যাব ক্লিক কৰি দিয়াৰ পিছত আৰু এখন PDF আপোনালোকে পাব তাতে গুটে এডমিশনৰ নটিফিকেশন আছে ডিপাৰ্টমেন্ট বটানী তাৰ পাছত ইয়াতে লিখা আছে নেম অফ দা প্ৰগ্ৰাম MSc ইন বটানী আৰু ডেট অফ এডমিশন আগষ্ট 5 2025 আৰু এডমিশনৰ টাইম হৈছে 10:30 ৰ পৰা 12:30 লৈ আৰু ইয়াতে ডাঙৰকৈ লিখা আছে যে যদি কোনবা ক্যান্ডিডেট সেই টাইমৰ ভিতৰত আহি নাপায় তেতিয়া হলে তেওঁলোকৰ এডমিশনটো কেনসেল কৰি দিয়া হ'ব আৰু ইয়াতে এডমিশনৰ ভেন্যু মানে জায়গাটো হৈছে ডিপাৰ্টমেন্ট অফ বটানী যেটো গুৱাহাটী ইউনিভাৰ্চিটিৰ বটানী ডিপাৰ্টমেন্ট তাতে হ'ব বাকি গুটে কথা ইয়াতে লিখা আছে এবাৰ আপোনালোকে এখন PDF ডাউনলোড কৰি এবাৰ ৰিড কৰি চাব ইমান ডিটেইল মই কৈ নাথাকো কিন্তু যিখিনি সবতকৈ ইম্পৰ্টেন্ট কথা আছিল সেইখিনিয়ে কলো ইয়াতে MSc বটানীৰ কাৰণে টোটাল নাম্বাৰ অফ সিট 50 আছে মই ইয়াত বটানীটো এক্সাম্পল দিছো আপোনালোকৰ যেটো নিজৰ সাবজেক্ট হেটোৱে খুলি চাই আপোনালোকে গুটেখিনি গম পাব বাৰু তাৰ পিছত অকনমান তলত যোৱাৰ পিছত আমি আৰু অকমান ইনফৰমেশন পাম ইনফৰমেশন এটো ইম্পৰ্টেন্ট হয় এডমিশন ফিজ কিমান হয় এডমিশন ফিজ হৈছে 16,010 rupees হেতু আপোনাৰ এডমিশন ফিজ হেতু আপুনি ৰেডি কৰি নিব আৰু এইখন হৈছে মেৰিট লিষ্ট সাকচন ৰেংক 1 জনে পাইছে 83.75 মাৰ্কস বহুত ভাল হৈছে জেনাৰেল ক্যাটাগৰীতে হয় আৰু তেনেকৈ গুটে নামবোৰ আৰু সাইডতে মাৰ্কসবোৰ ৰেংকবোৰ সব লিখা আছে আপুনি নিজৰ নামটো বিচাৰক আৰু ইয়াতে নিজৰ মাৰ্কসটো গম পাই যাব আৰু এটো সবে দেখাকৈ দিয়ে যাতে কোনো পিছত প্ৰবলেম নহয় আৰু সো এনেকৈ আপুনি নিজৰ মাৰ্কসটো বিচাৰক জনে জনে সিট পালে তেওঁলোকক মোৰ পিনৰ পৰা কংগ্ৰেচুলেশনস আৰু যদি কোনোবাই এইবাৰ পোৱা নাই তেতিয়া হলেও ভালকৈ পঢ়ক বা বেলেগ ইউনিভাৰ্চিটিতে ট্ৰাই কৰক সো আশা কৰো এইটো ভিডিও হেল্পফুল পালে আৰু আপোনালোকে নিজৰ ফ্ৰেণ্ডক শেয়াৰ কৰিব ভিডিওবোৰ যদি হেল্পফুল পায় বাকি অল দ্য বেষ্ট ফৰ ইয়োৰ ফিউচাৰ জাৰ্নি বাই টেক কেয়াৰ